হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই আৰমান ব্লগ। আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত। আৰু আজি হৈছে 24 ডিচেম্বৰ আৰু মই এতিয়া স্কুললৈ আহি আছোঁ। এওঁ মোক থ'বলৈ আহিছে আৰু গেট পৰিছে, সেইকাৰণে ৰখি আছোঁ। ভাবিলোঁ অকণমান ব্লগকে কৰি লওঁ। এতিয়া স্কুললৈ গৈ পেলাই চাওঁ কি হয়। তাৰপিছত স্কুললৈ আহি পেলাই চাওঁ গোটেইখিনি খুব ধুনীয়াকৈ সজাই থৈছে। আমাৰ ক্ৰাফ্টৰ মেমে একদম এক্সমাছ ট্ৰী এটা দিছে খুব ধুনীয়াকৈ। আৰু আজি যিহেতু প্ৰি খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন হ'ব আৰু তাকে এতিয়া ল'ৰা ছোৱালীবিলাক সকলোৱে একদম ৰেডি, একদম মূৰত কি ধুনীয়া ৰেড টুপি, এইটো মৰম লাগিছে। কিছুমানে চেণ্টাও সাজি আহিছে অলপ, আৰু গোটেই ড্ৰেছটো ৰেড কৰিছে, খুব ধুনীয়া লাগিছে। আৰু তাৰপিছতে এয়া দেখুৱাই আছে, ল'ৰা ছোৱালীবিলাকৰ লগত থাকে এনেও ভাল লাগে। এয়া চাওকচোন আমাৰ টিকলুটো, চিন্ময়, ইফালে আনিছ, আমাৰ চববিলাক একদম ল'ৰা ছোৱালীবিলাক সকলোৱে যে ইমান ভাল পায় এনেকুৱা এটা যেতিয়াই চেলিব্ৰেট হয়। তাৰপিছত আমাৰ স্কুলৰ ছাৰ এজনে চেণ্টা সাজিছে, কি ধুনীয়া লাগিছে। গুড মৰ্ণিং গাইজ। আজি হৈছে 25 ডিচেম্বৰ। ৰাতিপুৱাৰ পৰা ব্ৰেকফাষ্ট লৈ পেলাই বহিছোঁ। এতিয়া মূলা পৰাঠা বনালোঁ, সকলোৱে খালি, এতিয়া মই খাবলৈ লৈছোঁ। আৰু আজিৰ পৰা হৈছে উইণ্টাৰ ভেকেশ্যন 1 উইক। খুব ভাল লাগিব এইকেইদিন। চাওঁ কি কৰিব পাৰোঁ, ওলাই যাওঁ নাযাওঁ, কি কৰোঁ, কোনো প্লেনিং নাই। চাই থাকক, মোৰ লগত থাকক, অ'কে। আৰু এয়া হৈছে আমাৰ ভিনদেউ, আমাৰ এওঁৰ পেহীৰ ছোৱালী। সেই ভিনদেউৰ আজি তিথি, সেইকাৰণে আহিছোঁ। খুব ধুনীয়াকৈ বাইদেউ সজাইছে। আৰু এয়া আমি সকলোৱে বহি আছোঁ আৰু তাতে অকণমান ব্লগ কৰি ল'লোঁ। আৰু সকলোৱে কথা পাতি আছে, মই অকণমান মনে ভিডিঅ' লৈছোঁ আৰু যিমানখিনি পাৰোঁ। আৰু মনে বুলি নহয়, আৰু অকণমান লৈছোঁ আৰু যিমানখিনি পাৰোঁ। এতিয়া অকণমান বহি পেলাই তাৰপিছত প্ৰসাদ চসাদ খাই ল'লোঁ। তাৰপিছত এতিয়া লাঞ্চৰ কাৰণে বহিছোঁ। সকলোৱে খাই ল'লে, এওঁ আৰু মই লাষ্টত, আৰু নিবিৰো আছে, আমি তিনিও লাষ্টত খাবলৈ লৈছোঁ। এতিয়া ভাত, বুটৰ দালি, কণী এনেকুৱা, তাৰপিছত বন্ধাকবি এনেকুৱা কৰ্ণ দি পেলাই ভাজা, বিলাহী, মাছৰ টেঙা, তাৰপিছত চিকেন, মাছৰ সৰিয়হ, এইখিনি আজি লাঞ্চৰ কাৰণে খুব চবকে দেখুৱাম। তাকে কৈ আছোঁ আৰু খাই আছোঁ। লগতে নিবি আৰু এওঁকো লৈ লৈছোঁ। নিবি একেবাৰে ভাল নাপায় ব্লগত আহিবলৈ, আৰু নিবিৰক মই জবৰদস্তি এনেকৈ ব্লগত লৈ লৈছোঁ, আৰু একদম বেয়া পায় সি, সেইকাৰণে কৈ আছোঁ আৰু হাঁহি আছোঁ। আৰু আজি হৈছে 25 ডিচেম্বৰ, খ্ৰীষ্টমাছ। মেৰী খ্ৰীষ্টমাছ। মোৰ যিমান ভিউৱাৰ্ছ আছে সকলোলৈ খ্ৰীষ্টমাছৰ শুভেচ্ছা জনালোঁ। আৰু আজি তাৰোপৰিও আজি আমাৰ ৰিম্বুৰ বাৰ্থডে, আৰু সেইকাৰণে মই এটা কেক বনাই আছোঁ। কেকটো যে বনাইছোঁ দেখুৱাই আছোঁ আপোনালোকক, শ্বেয়াৰ কৰি আছোঁ। আৰু এয়া আমাৰ ৰিমু বহি আছে। আৰু ৰিমু হেপী বাৰ্থডে ন, হেপী বাৰ্থডে বেবী চুনু, আজি বাৰ্থডে। আৰু চাওঁ আজি খ্ৰীষ্টমাছৰ দিনাখন যদি অকণমান ওলাই যাওঁ, তেতিয়াহ'লে আপোনালোকৰ লগত আকৌ শ্বেয়াৰ কৰিম। আজি খ্ৰীষ্টমাছ, সেইকাৰণে ৰেড পিন্ধিছোঁ, কাৰণ ভাল লাগে নহয় আজিৰ দিনটোত, সেইকাৰণে ৰেড পিন্ধিছোঁ মই চুৱেটাৰটো। আৰু এতিয়া ৰিমুৰ বাৰ্থডে চেলিব্ৰেট কৰিম অলপ পিছত, কেক কাটিম। সেয়া চাই থাকক মোৰ লগত, আৰু কি কৰোঁ আমি খ্ৰীষ্টমাছ বুলি। আৰু এয়া হৈছে ফ্ৰুটছ কেক, এটা একদম ধুনীয়া ফ্ৰুটছ কেক বনালোঁ মই। আৰু আজি ৰিমুৰ বাৰ্থডে, খ্ৰীষ্টমাছ, লগতে আমাৰো এটা স্পেচিয়েল দিন, সেইকাৰণে। Happy birthday. Keep cut. Oh, keep cut. Happy birthday. Happy birthday. Happy birthday. Happy birthday to you. Happy birthday, dear Ringo. Happy birthday to you. God bless you. May God bless you. May God bless you, Rimbo. Happy birthday to you. Ayah, cake.
বা বৰ দামী হৈছে দেখোন ই একদম ঠিকেই খায় ফ্ৰুটছ কেক একেবাৰে এইখিনি খুৱাই দিওঁ তাক এইখিনি খাক দে অলি বাপৰে একো নাই বাৰ্থডে বয় আজি নিজৰ বাৰ্থডে আছে নাই এইখিনি তাৰে তাকে দিওঁ ইমান কাম জানে আমাৰ ডিম্পিজনী একদম চাৰিওফালে যে কেনেকুৱা মানে ইফালে লয়েন্সৰ এইখিনি চাবলৈ ধুনীয়া ন একদম তো খ্ৰীষ্টমাছৰ একদম চাৰিওফালে পোহৰ বেলেগ Chicken marinade. চিকেন মেৰিনেট এয়া আজি আমাৰ পিকনিক 25th আজি খ্ৰীষ্টমাছ পিকনিক এয়া এইফালে ৰেডি হৈছে ডিম্পিয়ে পূৰা ৰেডি কৰি দি আছে আৰু মই আজি একদম খালি বনাম এনেকৈ আজি পূৰা ষ্টাৰ্ট পিকনিক আৰু এতিয়া তাৰপিছত আমি খাই থাকিম চিকেন ফ্ৰাই প্ৰথমতে হ'ব তাৰপিছত কি হ'ব চিকেন কাৰী তাৰপিছত পোলাও আজি চিম্পল তাৰপিছত পাপৰ চাপৰ আছে আনিম নেকি পাপৰ লাগিব শিকি দিম বঢ়িয়া লাগিব না পাপৰটো লৈ আহিম পাপৰ শিকি দিম বঢ়িয়া লাগিব বনাই লওঁ আৰু এতিয়া জুইত বনোৱাৰ একদম মজাই বেলেগ সঁচা ন একদম এই যে জুই কি ধুনীয়া লাগিছে ৱাও হাত সেকি বস্তু বনোৱা একদম বেলেগ মজা ৰিম্বো বাৰ্থডে চেলিব্ৰেট কৰাৰ পিছত নিবিৰ আৰু নিবিৰৰ ফ্ৰেণ্ড কেইজনমানে মিলি পেলাই ওপৰত অকণমান পিকনিক এটা এৰেঞ্জ কৰিছে একচুৱেলি নিবিৰৰ ৱৰ্কশ্বপৰ ল'ৰা কেইজনমান বাগানী হয় খ্ৰীষ্টান আৰু সিহঁতক অকণমান স্পেচিয়েল ফিল কৰাবৰ কাৰণে নিবিৰে টানি লৈ ডান্সো কৰাই আছে সেইকাৰণে পিকনিক এৰেঞ্জ কৰা হৈছে খুব ভাল লাগিল মই বনাই দি আছোঁ এতিয়া কি কৰিছা মা এতিয়া পোলাও বনাই আছে এতিয়া পোলাওৰ কাৰণে এইখিনি পিঁয়াজখিনি ভাজি আছোঁ পোলাওটো বনালে হৈ গ'ল আৰু আমাৰ চিকেন হৈ গ'ল এয়া চিকেন হৈ গ'ল এয়া চিকেন ইয়াতো চিকেন পোলাওটো হ'লে হৈ যাব আৰু এতিয়া ৰন্ধা হৈ গ'ল ডিম্পি আৰু মই দুয়ো মিলি পেলাই যিমানখিনি পাৰিলোঁ আমি বনাই দিবলৈ চেষ্টা কৰিছোঁ আৰু পোলাও আৰু চিকেন এনেকৈ ল'ৰা ছোৱালীকেইটা খাই লৈ আছে আজিৰ দিনটো খুব এনজয় কৰিলে সিহঁতে জুইৰ ওচৰত এনেকৈ খোৱাৰ মজাটোৱে বেলেগ তাকে মই যিমানখিনি পাৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু যদি ব্লগটো ভাল লাগি থাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অ'কে বাই